খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। মোৰ খবৰ বহুত বেছি ভাল। আজি হৈছে মাঘ বিহুৰ উৰুকা আৰু ৰাতিপুৱা ঠিক ৰাতিপুৱা বুলিও নকওঁ, দেৰি হ'ল আৰু 10টা বাজি। এইফালে নগদ 8,500 টকা আছে, দেখিছেনে? পূৰা কষ্টৰ ফল হয় গাইজ, কষ্টৰ ফল। আমাৰ মানে ছাগলীৰ খাহী 2টা আছিল। আমাৰ আজি আৰু কিনি নিলে এটা 8,500 টকা দিলা। এইখিনি কষ্ট কৰিছিলোঁ যে সেইকাৰণে কষ্টৰ ফল পাইছোঁ। আজিয়ে নহওক, বস্তু এটা পুহিলে চোৱা চিতা কৰি থাকিলে যেতিয়া পইচাটো হাতত পৰা যায় বা হাতত পৰে আৰু হাতত, তেতিয়া মনটো মানে বহুত ফূৰ্তি লাগে। আৰু আজি বিহুৰ দিনত মানে কি ক'ম আৰু, মনটো বহুত, যেতিয়া কষ্ট কৰি কিবা এটা বস্তু কৰা যায় সেইটো বস্তুৰ ফল পালে বহুত ভাল লাগে। যিয়ে নহওক, আৰু আজি মাঘ বিহুৰ উৰুকা, গতিকে মই একো পিঠা চিঠা একো বনোৱা নাই। আগতে একো বনাই থোৱা নাছিলোঁ বা কালিও মই একো বনোৱা নাই। বেলেগ কাম বহুত আছিল, সেইকাৰণে কৰিবৰ কাৰণে সময় পোৱা নাই। আৰু এটা কথা কি হয় জানেনে, যিহেতু আজি মাঘ বিহুৰ উৰুকা আৰু আগতে পিঠা চিঠা বনাই থৈ দিলে সিমান আমেজ নাই বা সিমান ভাল নালাগে। ফূৰ্তি এটা যিটো আজিৰ দিনত পিঠা লাৰু যিমানে ৰাতি নহওক কিয়, আজিৰ দিনটোত মানে পিঠা চিঠা বনালে যিমান এটা ভাল লাগে, বেলেগ দিনত আগতে বনাই থৈ দিলে সেইটো মানে ফূৰ্তি বা সেইটো আমেজ নাই। এইফালে 2টা কেৰেলীয়ান নাৰিকল আনিছে 100 টকাৰ লাৰু বনাবৰ কাৰণে। নাৰিকল 2টা চোকা হ'ল, তাৰপিছত হোৱা কৰি দেখাত ডাঙৰ হ'লেও মিঠাটো কম নাৰিকলৰ, সেইটো কাৰণে 1 কাপৰ জোখাৰে 2 কাপ চেনি দিলোঁ। চেনি দি অলপ দেৰি সানি থৈ দিছিলোঁ। তাৰপিছত এইফালে ভাজিব ল'লোঁ। এইফালে মায়ে গুড়া লাওৱাই আছে, এখলা হ'ল আৰু বহাই দিছে। তাৰপিছত এইফালে আৰু ডালত কেঁচা গুড়া আছে। তাৰপিছত এইফালে আৰু মই তেল পিঠাৰ কাৰণে বেটাৰটো ৰেডি কৰি ল'লোঁ আৰু বনাবৰ কাৰণে। একফালে মই তেল পিঠা বনাইছোঁ আৰু এইফালে মাই ভাইটি দুয়োটাই গুড়া লাড়ু বনাব লৈছে। দিলে ঘূৰিয়ে ফুৰে আৰু সিয়ে কয়, নিজে কয় মই নমৰো, মই আৰু 10 বছৰ থাকিম। সিয়ে কয় 10 বছৰ থাকিম, মইতো আকৌ সিয়ে কয় মোৰ একো বেমাৰ আজাৰ নাখালে মোৰ দাঁত কেইটা। এতিয়া যাব লৈছোঁ খানা খাবৰ কাৰণে ৰাইজৰ তাতে। আৰু গোটেই কমপ্লিট নহ'লে আৰু পিঠা চিঠা বনোৱা, মানে বৰা চাউলৰ অলপমান আছে আৰু পিঠা বনাবা, নহ'লে হৈছি আৰু চবখিনি। গুড মৰ্ণিং গাইজ, এতিয়াহে উঠিলোঁ 6টা বাজিল, দেৰিয়ে হ'ল। আজি বিহুৰ কথা সোনকালে উঠিব লাগিছিল, কিন্তু উঠাত দেৰি হ'ল। মানে কি হয়, বহুত একেদিন মোৰ মানে গা চা ইমান ভাল নাই। বেলেগ সকলোকে মোৰ ফালৰ পৰা মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। সকলোৰে দিনবিলাক ভালকৈ যাওক, ভালদৰে পাৰ হওক, ভালকৈ উদযাপন কৰক বিহুটো। সকলো ফালৰ পৰা সুখ সমৃদ্ধি কঢ়িয়াই আনক। সেই গাইজ, এতিয়াই লগ পাইছোঁ আপোনালোকক। গা পা ধুই আহিলোঁ। চোতালো মুচিলা, সেয়া আধা মুচিলা আৰু ক'ৰবাৰ কম হ'ল। আৰু আমাৰ চোতালখন বহুত বালা, মুচিবৰ কাৰণে বহুত কষ্ট হয়, তথাপিও আমাৰ মুচিলা। মই মানা কৰিছিলোঁ। জুই ধৰি আৰু মিঠা লগাব দিছোঁ। এইফালে এইখিনি বৰা চাউলৰ গুড়া আছে, বেছি নাই, হৈ যাব সোনকালে, অলপমান আছে। তাৰপিছত এইফালে তিল কমপ্লিট নহ'ল আৰু চবখিনি যিহেতু হেঁচা মোৰ ওপৰতে পৰে, চব বস্তুখিনি ময়ে বনাব লাগে। সেইটো কাৰণে মায়েৰো ভাইটি গুড়া লাড়ু এটা বনাইছে 2 পোনমান, আৰু বাকী চব মই বনাব লাগে। তেল পিঠাৰ পৰা নাৰিকলৰ লাড়ুৰ পৰা তেল পিঠালৈকে চবখিনি মোৰ ওপৰতে যিহেতু দায়িত্বটো আহি পৰে, সেইটো কাৰণে মানে অকলে চম্ভালিব মানে দিগদাৰ হয় আৰু সেইকাৰণে। আৰু মানে নাৰিকলৰ লাড়ুখিনি যদিও সোনকালে বনাইছোঁ, এইফালে জুই ধৰোঁতে মানে বহুত দেৰি হৈছে, গধূলি হৈছে আৰু সেইটো কাৰণে মানে অলপমান ৰচি হৈ যাব সোনকালে হ'ল। এইফালে ডেক্সি ঢাকন বহাই দিছোঁ, মানে জুইত পাতি দিছোঁ। আৰু মই এইখনতে মানে পিঠা বনাওঁ, বেষ্ট হয় এইখনত পিঠা বনালে। কিন্তু কেনেকুৱা হৈছে চাওকচোন, এইবিলাক যে লেতেৰা বহুত চিকচিকি আছিল ঢাকনখন, পিঠা বনাওঁতে তেনেকুৱা অৱস্থা আছিল। আৰু তিলবিলাক লাগিলে কেনেকুৱা ক'লা হৈ গৈছে, দেখিছেনে? উপায় নাই, ভাল ডেক্সিত ঢাকনি আছিল,
বেয়া হৈ গৈছে কি কৰিব আৰু উপায় নাই আৰু মন্দিৰৰ পৰা এইফালে আৰু এইফালে জালা গুড়া কিবা কিবি লাৰু চাৰু আমাৰ একেলগে আছে এইফালে নাৰিকল আনিলা মন্দিৰৰ কল চল নহা প্ৰসাদ এইফালে প্ৰসাদ কলে কল কিমান খাৱা এইফালে পিঠাও বনাইছোঁ আৰু আনফালে দৈ গাখীৰ চিৰা খাব লৈছোঁ বেছি ভোক নাই তথাপি অলপমান খাওঁ বিহু বুলি আৰু ঘৰৰে গাখীৰ কি ধুনীয়া এইফালে বাও ধানৰ চিৰা খাব লৈছোঁ মাহঁতৰ মন্দিৰৰ পৰা আহিল মা খাই লৈ গ'লে আৰু ছ'চাইটি ভাগাব বোলে তো তাৰিখে গ'ল দেৰি হৈছে ফোন কৰি আছে তেনেকৈ গ'ল আৰু ছ'চাইটি ভাগিব আৰু মই ইফালে পিঠা বনাই আছোঁ খাইও আছোঁ সিহঁতে খাই লৈ গ'ল খাৱা হ'লে সেইটো পিঠা বনোৱা হ'ল জুইৰ পৰা ৰুমে দিছোঁ এইফালে এইখিনি হ'ল পিঠা আৰু পাকঘৰটোৰ অৱস্থা হৈছে এয়া আৰু দোকান হৈছে মাছ চিডিউল কৰিব লাগে একেখন অলপমান কি কয় ডাঠা দিছোঁ ঢিলা হৈছে পিঠা এখন বিহুৰ সময়ত বহুত বস্তু থাকে ঘৰত মানে চাইদি খোৱা বস্তুৰ কথা কৈছোঁ লাৰু পিঠাৰ পৰা আদি কৰি বহুত বস্তু থাকে বনোৱা যায় যিহেতু তাৰপিছত দেউতাই মাছ আনিব গৈছিল 6 গাঁৱত বজাৰত 6 গাঁৱত মাছ কিনিব যাওঁতে কি কাণ্ড কৰিছোঁ মই দেখাইছোঁ এইফালে চানাৰ মিঠাই আনিছে কিমানৰ আনিছে বা কিমান পইচা লৈছে সেইটো মই নাজানো ইমানবিলাক বস্তু আছে ঘৰত দেখি গম পাইছে বা দেখিছে বস্তু বনোৱা ইমানবিলাক বস্তু বনাইছোঁ তাৰ উপৰিও আৰু মিঠাই লৈ আহিছে পইচা থ'ব জাগা বিচাৰি নাপাই বুলি যে কয় পইচা মানে যেতিয়া হাতত বেছিকৈ পৰে পূৰা পইচা উৰাই আৰু খাৱাৰ নামত আমি আচলতে মানুহকেইটা বহুত খাওঁচি আমি আনবা খাওঁচি মানে আমি আনবা দিয়া নাছিলোঁ দেউতাই নিজে আনিছে তাৰপিছত এইফালে আধা কেজি ভকুৱা মাছ আনিছে 360 টকা আধা কেজি মাছত আৰু এবাৰ ভাবিছোঁ মাংস চাংস নাখাওঁ কাৰণ কালি বৃহস্পতিবাৰ আমি বৃহস্পতিবাৰ সোমবাৰ দিনত মাছ মাংস একো নাখাওঁ সেইটো কাৰণে কালিতো থৈ দিবা নোৱাৰিম আৰু আমাৰ ঘৰত ফ্ৰিজ নাই ফ্ৰিজ একো নাই থৈ দিবা নোৱাৰিম সেইকাৰণে মাছে আনবা দিছোঁ দুবিধ বস্তু আনে কালি যিহেতু ৰাইজৰ তাতে ছাগলী মাছ খাইছোৱে সেইটো কাৰণে মাছে খাম বুলি ভাবিছোঁ এতিয়া এই ভকুৱা মাছ আনিলে আৰু আমাৰ ঘৰত মানে আমাৰ ঘৰত বুলি নহয় মই দেখাইছোঁ আপোনালোকক এটা বস্তু আমাৰ ঘৰত বুলি নহয় আমাৰ এইটো চাইডে এইটো পৰম্পৰাগত আগৰ পৰা নিয়ম চলি আহিছে এইটো হৈছে মাটিৰ তলৰ আলু কিনি আনিছে মাহৰ দালিৰ লগত খাব লাগে আলু মাটিৰ তলৰ আলু আজি খাব লাগে বিহুৰ দিনত মাটিৰ তলৰ আলু অৰহি মূলা 3টা বস্তু মাহৰ দালিত মানে দি পেলাই খাব লাগে এইটো আমাৰ মানে নিয়ম আৰু আগৰ পৰা পৰম্পৰাগত নিয়ম বুলি যে কয় ঠাই ভেদে বেলেগ বেলেগ নিয়ম থাকিব পাৰে কিন্তু আমাৰ ইয়াতে এইটো নিয়ম আছে আপোনালোকৰ ফালে আছেনে নাই ক'ব এটা খাব লাগিব আৰু নিয়মটো খোৱা খাদ্য হ'লেও নিয়মটো মানিব লাগিব আগৰ পৰা চলি আহিছে যিহেতু গতিকে যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চবখিনি কৰি দিব আজিলৈ আহিছোঁ বাই বাই লগ পাম নেক্সট এটা ভিডিঅ'ত তেতিয়ালৈকে এইটো ভিডিঅ' কণ্টিনিউ কৰি থাকিব আৰু আপোনালোকৰ বিহু কেনেকুৱা গ'ল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বাই বাই লাভ ইউ গাইজ সকলোৱে ভালে থাকক সুস্থ থাকক আৰু নিজৰ যত্ন লওক বাই বাই